শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদমেল ONGCৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত এই সংবাদমেল 25 আগষ্টত ONGC সৰ্বাত্মক বন্ধ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত ONGCৰে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 4 ঘণ্টাজোৰা বৈঠকত ONGCত থলুৱা নিযুক্তিৰ দাবী মানি লয় কৰ্তৃপক্ষই লগতে ONGCয়ে অসমৰ পৰা কোনো কাৰ্যালয় স্থানান্তৰ নকৰে বুলি নিশ্চিতি প্ৰদান কৰিছে অসমৰ শিক্ষাৰ্থীক UPSCৰ পৰীক্ষাত বহিব পৰাকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব ONGCয়ে বিত্তীয় প্ৰক্ৰিয়াটো কেন্দ্ৰীয়কৰণ কৰাৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে ঐতিহাসিক পহুগড়ক ONGCয়ে সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আমি কেইবাটাও দাবী লৈ কন্টিনিউয়াছলি আমি আন্দোলন কৰি আহিছিলোঁ আৰু অহা 25 তাৰিখ পুৱা 5 বজাৰ পৰা 72 ঘণ্টা ONGC বন্ধৰ আমি ডিক্লেৰেশ্যন দিছিলোঁ এই সংক্ৰান্তত ইডি মহোদয়ে আমালৈ এখন পত্ৰ প্ৰেৰণ কৰে আৰু আজি 1:30 বজাত নাজিয়াৰ আছাম এছেটৰ মুখ্য কাৰ্যালয়ত এখন আলোচনাত আমি মিলিত হ'ম আমাৰ দাবী আছিল যে এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগে 100% থলুৱা নিযুক্তি দিব লাগে আৰু আলোচনা খুব সৌহাৰ্দ্যপূৰ্ণ হৈছে ONGC ইডি মহোদয়ে কথা দিছে যে এমপ্লয়মেণ্ট জেনেৰেট তেখেতলোকে কৰিব সকলোবিলাক কাম তেখেতলোকে হাতত ল'ব আৰু দ্বিতীয়টা কথা হ'ল যে আমি স্পষ্টভাৱে কৈছিলোঁ যে কোনো কাৰণত ONGC অফিচসমূহ শিৱসাগৰৰ পৰা স্থানান্তৰ কৰিব নোৱাৰিব ইডি মহোদয়ে আমাক কথা দিছে যে শিৱসাগৰৰ পৰা কোনো কাৰণত অফিচ স্থানান্তৰ নহয় অফিচ ইয়াতে থাকিব 3 নম্বৰ কথা এটা আমি কৈছিলোঁ আমাৰ দাবী আছিল যে টেণ্ডাৰিং যিটো প্ৰচেছ সেই প্ৰচেছটো শিৱসাগৰত হ'ব লাগিছে তেতিয়া ONGCৰ তৰফৰ পৰা আমাক স্পষ্টভাৱে জনাইছে যে এই ব্যৱস্থাপনাটো কৰাপশ্যন ৰোধ কৰিবৰ কাৰণে কৰা হ'ল যে শিৱসাগৰত চিভিল কণ্ট্ৰেক্টৰ নামত সাংঘাতিক ধৰণে এক সিন্ডিকেট সৃষ্টি হৈছিল অসম চৰকাৰৰ লগত আলোচনা কৰি এই ব্যৱস্থাপনাটো কৰা হৈছে এইটো ONGC ফালৰ পৰা আমাক স্পষ্টভাৱে জনাইছে আৰু এটা দাবী আছিল যে আমি কৈছিলোঁ যে ফাইনেন্স ডিপাৰ্টমেণ্টটো ইয়াৰ পৰা কিয় লৈ যোৱা হ'ল ONGCৰ তৰফৰ পৰা আমাক স্পষ্টভাৱে জনাই দিছে যে এইটো চেণ্ট্ৰেল প্ৰচেছিঙৰ কাৰণে আৰু দিল্লীৰ পৰা ইয়াক কণ্ট্ৰল কৰা হৈছে কিন্তু সকলোবিলাক কাম কাজ ইয়াৰ পৰাই চলিব কোনো কাৰণত ইয়াৰ পৰা অফিচ স্থানান্তৰিত নহয় এইটো স্পষ্টভাৱে আমাক জনাই দিছে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা UPSC কোচিং আমি তেখেতলোকৰ পৰা বিচাৰিছিলোঁ আৰু আমাক কথা দিছে যে UPSC কোচিংটো আমি অসমৰ সৰ্বস্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি ফ্ৰীতে কৰিম এই কথা আমাক কথা দিছে যে ঐতিহাসিক পহুগড়খন সাংঘাতিক ধৰণে বিধ্বস্ত হৈ গৈছে আৰু পহুগড়ৰ ক্ষেত্ৰত তেখেতলোকে এইটো এডপ্ট কৰি খুব সুন্দৰভাৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিম বুলি আমাক সেইটো কথা দিছে মিটিঙত আমাক কথা দিছে আৰু সেইকাৰণে এই গোটেইকেইটা বিষয় ONGCয়ে মানি লোৱাৰ কাৰণে 72 ঘণ্টাৰ যি আমাৰ সৰ্বাত্মক বন্ধ কাৰ্যসূচী আছিল সেইটো আনুষ্ঠানিকভাৱে আমি স্থগিত ৰাখিম